হেল্ল' খেতিয়ক বন্ধুসকল, অভিনন্দন গ্ৰহণ কৰিব দেই। কেইবাদিনৰ পিছত কেইবাজনো ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছে অনুৰোধ কৰি আছে যে গুটি পচোৱাৰ ভিডিঅ' এটা লাগে। গুটি পচোৱা মানে ভোট জলকীয়াৰ গুটি পচোৱা দেই। ভোট জলকীয়া গুটি কেনেধৰণে পচাব লাগে, কি কৰিব লাগে, কি নকৰিব লাগে, আগৰ ভিডিঅ'ত দি থোৱা আছে। হ'লেও তেওঁলোকৰ অনুৰোধত মই ভিডিঅ' এটা বনাই দিছোঁ বাৰু। এতিয়া ভোট জলকীয়া পুলি পচোৱা ভিডিঅ'টো বনাওঁ। এই সকলোখিনি সুবিধা কৰি থোৱা আছে বাৰু। কিন্তু আপোনালোকে গাঁৱলীয়া চহা খেতিয়ক, একদম শুদ্ধ সঁচা মানে খেতিয়কৰ ভিডিঅ'বোৰ লাইক ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আৰু কি বুলি কয়, লগৰ সমনীয়া ওচৰ চুবুৰীয়া মিতিৰ কুটুমলৈ শ্বেয়াৰো কৰি দিব। সকলোৱে চাওক, তেওঁলোকেও মানে ভালকৈ শিকক। মই যিহেতু যিকেইটা ভিডিঅ' বনাই আছোঁ এতিয়া, গোটেইকেইটা ভিডিঅ' মই নিজৰ অভিজ্ঞতাৰ পৰাহে কৈছোঁ। মই বৰ মানে কিবা টেঙৰ বা কিবা কিবি জনা মানুহ নহয়। তথাপিতো মই যিখিনি জানো, মই জনাখিনি কৈ গৈছোঁ। মোৰ নিজৰ বাৰীৰ পৰা, নিজৰ খেতিৰ পৰাই দেখাই আছোঁ। এইখিনি গুটি পচাইছিলোঁ আজি 8 দিন হৈছে। 8 দিন হ'ল পালেং কৰা পচোৱা গুটি। 8 দিনত এইবোৰ গজিছে। আজিখিনি আকৌ মানে এইবোৰ দেখিছে নহয় পুলি, এইগোটা পুলি, এইগোটা গজি আছে। এইটি দেখিছে নাই, এটি বনডালিৰ ওচৰত এই গুটি সৰু সৰু পুলি ওলাইছে, দেখিছে এইবোৰতে। বন হাবি ওলাবই আৰু। এইটো গুটি এটা ওলাই গ'ল। এইবোৰ পুলি ওলাইছে, এইকেইটা সৰু সৰু বহুত ওলাই আছে। ভোট জলকীয়া পুলি এইটোৱে নিয়ম, মানে বহুত দিনলৈকে ওলাই থাকে পুলি। গুটিবোৰ যে সোনকালে মানে নাফাটে, ইহঁতে গজে নোলায়। কিবা ছিষ্টেম আছে, মই আৰু উপায় এটা উলিয়াম দেই। ভাল অতি সোনকালে কেনেধৰণে গজালি উলিয়াব পৰা হয় তাৰ ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম বুলি ভাবি আছোঁ। বনামছোঁ কেনেধৰণে ওলায়। যিহেতু এই মানে কি বুলি কয়, কিছুমান বুদ্ধি আছে, কিছুমান নিয়ম আছে। নিয়ম কৰিলে মানে সোনকালে গজালি ওলায় ইহঁতৰ। ভোট জলকীয়াটো মই এতিয়ালৈকে কৰা নাই, কিন্তু কৰি দেখুৱাম বুলি ভাবি আছোঁ। আপোনালোকক দেখুৱাম যেনেকৈ ধুনীয়া গুটিটো অতি সোনকালে যেনেকৈ উলিয়াব পাৰি গজালি, ঠিক তেনেকৈ এই ভোট জলকীয়াৰ উপায় আছে উলিয়াম। কিন্তু এতিয়া আগৰ নিয়ম মতে দেখাইছোঁ আপোনালোকক এই কেনেধৰণে পালন কৰিব লাগে, কেনেধৰণে কৰিলে হয়। এতিয়া আজি ছেপ্টেম্বৰ মাহৰ আজি 9 তাৰিখ। 9 তাৰিখে মানে এতিয়াও মোৰ এইখিনি 9 তাৰিখে ধৰ গজালি পোখা ওলাইছে, গজিছে এইবোৰতে। দেখিছে নহয় এইটো। মোবাইলৰ পৰা মাৰি থকা হয় যে, মোৰ মোবাইলটো বৰ হেভিও নহয়, মানে বৰ স্পষ্টকৈ ভিডিঅ'বোৰ ওলাইছেনে নোলাইছেনে। এইবোৰ গুটি পুলিবোৰ এইবোৰ ওলাইছে এইবোৰ। গতিকে এইখিনি 10 দিন 9 দিন না 10 দিন হৈছে, ইমানকেইটা হৈছে, ওলাইছে এইবোৰ। আৰু ওলাই আছে, গজালি ওলাই আছে গুটি। এই গুটিটো দেখিছে নাই, এটি ওলাই আছে, এটি তেৰা হৈ আছে। এনেকুৱাকৈ এই গুটি ওলাই আছে, গুটি লাগি আছে, ওলাই আছে মানে, আৰু ওলাই থাকিব, ডাঠ হৈ যাব। চাব কেইদিনমান পিছত আপোনালোকক দেখাম বেলেগ ভিডিঅ'ত। এতিয়া আহক যাওঁ ব'লক। এতিয়া আজি যে কেনেকৈ পচাম সেইটো আপোনালোকে চাবলগীয়া কথা। চাব দেই ৰাইজসকল, কেনেধৰণে পচাওঁ। কিন্তু যিহেতু মই প্ৰতিটো ভিডিঅ'তে কওঁ আপোনালোকক, এইখিনি পুলি এতিয়া গৈ থাকোঁ সেই তাত ওচৰত। মই আজি এতিয়াতো আগতীয়া হৈছে, বহুত আগতীয়া। এই আগতে ভোট জলকীয়া বাৰী পাতিবলৈ হ'লে কি কি নীতি নিয়ম অৱলম্বন কৰিবলৈ বা কেনেধৰণে কৰিব লাগিব, সেইখিনি সকলো কথা কৈ দিম আপোনালোকক। কিন্তু ঘৰৰ ওচৰলৈ যাওঁ। ইয়াত মানে পিয়ালিতে পালন কৰিম বুলি ভাবিছোঁ। যিহেতু বাৰিষা দিন শেষ হোৱাই নাই, বাৰিষা দি আছে ন, ভাদ গ'ল হপায়, গৈছে নেকি নাই যোৱা না। এতিয়া ভাদ যোৱা নাই। ভাদ মাহত এতিয়া পুলি পচালে বহুত আগতীয়া হৈ থাকে। আগতীয়া খেতি কৰিলে মানে বহুত মানে পানীৰ কাৰণে বৰ প্ৰব্লেম হয়। পানী যদি আপোনালোকৰ সুবিধা আছে তেতিয়াহ'লে পুলি পালন কৰি ল'ব পাৰে, নহ'লে আগতীয়া হৈছে। কিন্তু আগতীয়াকৈ খেতি কৰিবলৈ হ'লে মানে অকণমান কষ্ট কৰিবই লাগিব অৱশ্যে। মই এইখিনি
জেগা চাওক পিয়ালিত এইখিনি জেগা ঠিক কৰি থৈছোঁ এইখিনি আপোনালোকক দেখাম বুলি পিনি কেইবাদিনো হ'ল এই মাটি চহাই থৈ দিয়া লগে লগে মাটি চহাইটো কৰিব নোৱাৰি কেইবাদিনো মানে ঠিক ঠাক কৰি থ'ব লাগিব এইখিনি ঠিক কৰি মানে এই নেটখনে জুপি থৈছিলোঁ এতিয়া নেটখন এৰুৱাই ইয়াক কুকুৰা খুচৰিছিলেহি এইবোৰ দেখিছে নাই কুকুৰাবোৰ আৰু ঘৰৰ ওচৰত হ'লে মানে ইয়াক ভালকৈ হেৰি কৰা নাছিলে ভালকৈ তেনেকৈ সমান কৰি ল'ব লাগিব তাৰপৰা ৰ'দেই মই অলপমান ঠিক কৰি লওঁ এইখিনি কুকুৰা খুচৰি দিলে অকণমান সমান কৰি লওঁ তাৰপৰা আকৌ দেখাম বন্ধুসকল মাটিখিনি ভালদৰে চহাই লৈ কেইবাদিনো আগৰ পৰা চাহ কৰি থ'ব লাগিব তাৰপৰা ইয়াত মই আগৰ ভিডিঅ'টো দিয়া আছে পাৰিলেতো আপোনালোকে ৰ'দ ঘাই জেগা ল'ব ওখ মাটি তাত মানে 2-1 দিন মানে জ্বলাই ল'ব মাটিখিনি চফা কৰি মানে কোৰ চোৰ মাৰি চহাই লৈ জ্বলাই ল'লে ভাল এজন ছাবস্ক্ৰাইবাৰে মোক সুধিছিলে মাটিখিনি জ্বলাই দিলে বেয়া হ'ব নেকি বোলে বেয়া হ'ব নেকি সেনেকৈ বুলি কৈছিল তাৰমানে ভোট জলকীয়াৰ কাৰণে কিন্তু বিশ্বুতি ভালহে তাৰমানে বহুত ভাল জ্বলাই দিলে যে মাটিখিনি সি মানে বেছিকৈ পানী ধৰি নাৰাখে জ্বলাই দিয়া মাটিখিনিত কিন্তু আমাৰ ইয়াততো পিয়ালি এতিয়া মই জ্বলোৱা নাই কিন্তু এইখিনি ছাই দেখিছে নাই ছাই এইখিনি জুই জ্বলোৱা ছাই খৰি ছাই এইবোৰ দি থৈছোঁ এইবোৰ এনেকৈ মাটিৰ লগত মিহলি আছে সাৰ 50% মুঠতে গোবৰ সাৰ আৰু মাটি আছে তাৰপিছত এনেকুৱা ছাই অকণমান দিয়া আছে ছাই মিহলি কৰি থোৱা আছে মাটিখিনি একদম প্ৰস্তুত কৰি থওঁতেই তাৰপৰা ইয়াত মানে কি আছে দৰৱ লাগিব আপোনালোকক ফুৰাদেন দি থ'ব লাগিব আগতীয়াকৈ এদিন 2 দিন আগতে এই ফুৰাদেন এইখিনি মই দিলোঁ এইখিনি ফুৰাদেন ইয়াত আছে আদিকে অকণমান যোৱা বছৰ খেতিৰ দিনতে ফুৰাদেন দি ল'ব যিহেতু পোক পতংগ ইয়াত নাথাকিব লাগিব তাৰপিছত গুটিখিনিত মানে গুটিত লাগিব গুটি এইটো আপোনালোকে গুটি হেঁচোতে মই আগৰ ভিডিঅ'টো কৈছোঁ যে বেবিষ্টিন লাগিব বেবিষ্টিন সানি ল'ব লাগিব বেবিষ্টিন নাসানিলে নহ'ব গতিকে এইখিনি গুটি মই কালিৰ পৰা তিয়াই ৰাখিছিলোঁ ইয়াক মানে বেবিষ্টিন সানিব লাগিব বেবিষ্টিন দি মানে তিতি আছে এইখিনি যিহেতু শুকান বস্তুটো বহুত দিন লাগেতো মই অকণমান আগতে আপোনালোকে দেখাইছিলোঁ যে সেইখিনি শুকানে দি দিয়া আছিলে মাটি জেকা বুলি পিনি টাইম লাগে কিন্তু এনেকৈ তিয়াই ল'লে মানে ঢিলা হয় কোমল হৈ যায় সিহঁতে সোনকালে হৈ যাব তাৰমানে ইয়াক বেবিষ্টিন ইয়াত সানি ল'ব লাগিব গুটিখিনিত যিহেতু এইবোৰ বেবিষ্টিন সানি ভালদৰে বেবিষ্টিন সানি লওক শুকান যিহেতু খৰখৰীয়া কৰিব লাগিব ইয়াক কাগজ এটুকুৰা লৈ কাগজত থাকিব নাথাকে না এইখিনি মানে এটি হোৱা হ'ব লাগিব যে শুকান কৰি ল'ব লাগিব আৰু মই শুকান কৰি লওঁ আপোনালোকক আকৌ দেখাম অকণমান ৰৈ লওঁ আৰু বনাই লওঁ এইখিনি বেবিষ্টিন দিলোঁ তাৰপৰা এই ফুট ছাই দি শুকান কৰিব লাগিব এতিয়া এই বেবিষ্টিন ভালদৰে সানি ল'ব দেই জলকীয়া গুটি ধেমালি নহয় ইমান জাল নাকত ধৰিও চলা এইখিনি সাৱধান হৈ থাকিব বেবিষ্টিন তাৰপৰা ইয়াততো ফুৰাদেন দিয়া হ'ল ফুৰাদেন দিলোঁ তাৰপৰা এইখিনি মাটি আধা আধি মাটি গোবৰ মিহলি কৰি মানে মাটি চব ধুনীয়া কৰি থোৱা আছে তাৰপৰা এতিয়া গুটি দিব লাগে আৰু ওপৰত পাতলকৈ আগতীয়াকৈ থৈ দিব এইখিনি মাটি এই পাতলকৈ দিব লাগিব মই গুটিখিনি ঠিক কৰি লৈছোঁ তাৰপৰা আকৌ কৈ যাম আপোনালোকৰ এতিয়া গুটিখিনি হ'ল এইখিনি একদম ধুনীয়া খৰখৰীয়া হ'ল এতিয়া সিঁচি দিব লাগে সিঁচিব লাগে এনেকৈ সিঁচক একদম ধুনীয়াকৈ য'ত পৰে এনেকৈ সিঁচি লওক দেই সিঁচি আছোঁ দেই গুটি আগতীয়া খেতি কৰিবলৈ হ'লে মানে এনেকুৱাই কৰিব লাগিব গুটি ভাল এটা ঠাইডোখৰি প্ৰথমতে নিৰ্বাচন কৰি লওক ঠাইডোখৰি মেইন ওখ পাখ ৰ'দ ঘাই জেগা লাগে তাৰপৰা বৰষুণ পৰিলে নালাগিব ওপৰ ফালে আপোনালোকে মুকলি ঠাইত দিলে চালি দিব দেই ওপৰত চালি লাগিব মানে পলি হাউচ নিচিনা বনাই ল'ব আজিকালি পলিথিন পায় পলিথিনবোৰতে মানে হেৰি কৰিব আৰু পলিথিন ওপৰফালে চালি দিব চালি দি মেলি এনেধৰণে বনাব গুটিখিনি সিঁচাৰ পিছত
এইখিনি ফুটছাই দি দিলোঁ, ফুটছাই ছটিয়াই দিলোঁ ওপৰে ওপৰে এনেকৈ। এই গুটিখিনি যিহেতু পুতিব লাগিবতো, পাতলকৈ তৰপ এটা দিব লাগিব যে, ইয়াৰ পিছত এইখিনি পাতলকৈ মাটি এটপ দিব লাগে এনেকৈ। ফুটছাই দিয়াৰ পিছত এইটো এই বগা মাটিখিনি ঢাক খালে জানিব আপোনালোকে এই গুটিবোৰ ঢাক খাই গ'ল আৰু এইটো চাওক এনেকৈ গুটি ঢাক খাই গ'ল। এই বগা ফুটছাই দিয়া আছিলে, ফুটছাইখিনি ঢাক খালে যেতিয়া আপোনাৰ গুটিখিনি ঢাক খাই গ'ল, টেনশ্যন নাই, ইহঁতে গজালি ওলাব। তাৰপৰা এনেকৈ লাহে এনেকৈ ঠেপ কৰি দিব। তাত পানী দিওঁতে যেতিয়া গুটি ওলাই নপৰে লাহেকৈ এনেকৈ কৰি দিব, হৈ গ'ল। এতিয়া ইয়াক কুকুৰা ছাগলীৰ পৰা বচাই ৰাখি পেলাই কুকুৰা আহিলেই। এতিয়া ইয়াক আপোনালোকে মুকলি ঠাইত হ'লে মানে ওপৰফালে চালি দিব, চালি দি থ'ব। পানীটো বৰষুণৰ পানী যিহেতু এতিয়া বাৰিষা দিন হৈ আছে, বাৰিষা দিনত পানীয়ে বহুত অনিষ্ট কৰি পায়, আপোনালোকে চালি দি দিব দেই। ইয়াত মোৰ যিহেতু ওপৰফালে পিয়ালি আছে, এইফালে টেনশ্যন নাই, গতিকে ইয়াত মই অকল এই নেটখন দিয়ে মুঠতে ইয়াত হৈ যাব। গজালি ওলালে পুলি হ'লে ক'ম আপোনালোকক। এই এটুকুৰা নহ'লগৈ, এইটুকুৰা মই কবি পুলি দিম, বনাই থোৱা আছে যিহেতু, মাটি ভালকৈ বনাই থোৱা আছে। এইখিনি এতিয়া ভোজলিকা এনেকৈ কৰিব লাগিব। আগতীয়াকৈ অলপ কষ্ট কৰিব লাগিব, সাৱধান হ'ব লাগিব। মই আগতো কৈছোঁ যে পুলি ভালকৈ বনাই লওক আপোনালোকে। পুলিখিনি সুস্থ পুষ্ট হ'লে জলকীয়া বাৰীখন ভাল হ'ব আপোনালোকৰ। ভিডিঅ'টো অলপমান দীঘল হৈ গৈছে, কি কৰিব এতিয়া। মই কথা কোৱা সিমান অভ্যাস নাই ভালকৈ। যি কি নহওক, যিখিনি পাইছোঁ আপোনালোকে বুজিব পাৰিছে চাগে। আগতো ভিডিঅ' দি থোৱা আছে, সেইকেইটাও চাব। পুলিও আগতে দি থোৱা আছে, কিন্তু কেইবাজনৰ অনুৰোধ কাৰণে মই আকৌ এইটো বনাই দিছোঁ এনেকৈ। এনেধৰণে কৰিব লাগিব, ভাগৰ লাগি গ'লগৈ। যি কি নহওক ৰাইজসকল, লাইক ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। কথাবোৰ আপোনালোকে ক'লে ভাল লাগে। কেইবাজনৰ সুদূৰ চৌদি আৰবৰ পৰা এজনে কৈছে মোৰ আদৰ্শ দেখি মই কৰা খেতিৰ নিচিনা তেওঁ বোলে চৰ্দতো কৰিছে বোলে। এতিয়া কিন্তু আৰু এটা কথা দেই, এতিয়া আপোনালোকে কৰিলে প্ৰায় মানে বেকত কৰিব, বেকত যে পলি বেগত, মানে যিকোনো বেগত যদি ভোট জলকীয়া খেতি কৰে এতিয়া বেছি ভাল হ'ব। এই বাৰিষা ছিজন হৈ আছে যিহেতু, এতিয়া আগতীয়াকৈ পানী তলফালৰ পৰা পানীটো ওচৰত আছে, বেছি তললৈ পানী বহি যোৱা নাই খৰালি ছিজনৰ নিচিনা। গতিকে এতিয়া বেকত কৰিলে আপোনালোকে বেছি সফল হ'ব। কি বোলে মালচিন পেপাৰতকৈ এনেধৰণে কৰিব বুলি মই থুলমূলকৈ কৈছোঁ আপোনালোকক। আকৌ পিছত ভিডিঅ' বনাম, তাৰপৰা ক'ম। তাৰপিছত এতিয়া আপোনালোকে এই পানী দি দিয়ক অকণমান, পানী দি এনেধৰণে পানী দি ৰাখি দিব। পানী দিলে বোলে হৈ গ'ল আৰু পুলি। এতিয়া 3-4 দিনৰ পিছত আপোনালোকে দেখিব ইয়াৰ পৰা গজালি ওলাইছে। গজালি ওলালে বোলে আৰু গজালি ওলোৱাৰ লগে লগে আপোনালোকে এটা কাম কৰিব দেই, এই বেবী ষ্টিনটো আনি থোৱা থাকেই যে, বেবী ষ্টিনৰ পৰা বা চাৰ্ফ যিকোনো বা ভেঁকুৰনাশক দৰৱ এটা যে আপোনালোকে পাতলকৈ হ'লেও গজালি ওলোৱাৰ পিছত মাৰিব দেই ৰাইজসকল। তেতিয়া মানে টেনশ্যন নাই। তাৰমানে যিহেতু বাৰিষা দিন, খুব সাৱধান। ইয়াত মানে ভেঁকুৰ লগাৰ খুব চান্স থাকে, গতিকে সাৱধানী মৰণ নাই বুলি কয় যে, তেনেকুৱাকৈ আপোনালোকে গজালি ওলোৱাৰ লগে লগে ভেঁকুৰনাশক দৰৱ এটা পাতলকৈ হ'লেও মাৰি দিব। টেনশ্যন নল'ব, পুলি হৈ যাব। পুলি 1-1.5 মাহৰ পিছত আপোনালোকে লগাব পাৰিব। হাল বাবলৈ হৈ গ'ল খেতিৰ কাৰণে। আপোনালোকে চহাই থাকক, লগে লগে চহাই পকা চুলিত গোটা চিনোৱাৰ নিচিনা 5 মিনিটতে হ'ব, 2 মিনিটতে হ'ব, 10 মিনিটতে হ'ব বুলিলে নহ'তো। মাটি ভালকৈ বনাব লাগিব, এতিয়াৰ পৰা বনাওক। তাৰপৰা পুলি হৈ যাব 1-1.5 মাহৰ পিছত, চিন্তা নকৰিব, আপোনালোকে আৰম্ভ কৰক। ধন্যবাদ বন্ধুসকল শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে। এতিয়া আহোঁ, আগলৈ আকৌ লগ পাম নতুন ভিডিঅ'ত। জয় আই অসম।